মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকসকল, আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনে ধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে, যোৱা কালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে। আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয়, দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ সি অহা দুদিনৰ ভিতৰত নিৰাময় হ'ব। কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত থাৰ্ড ৱেভ এটাও আহে। আগত আমি ফাৰ্ষ্ট ৱেভ, ছেকেণ্ড ৱেভ, থাৰ্ড ৱেভ তিনিওটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ডেমেজ এছেছমেণ্ট কৰিছিলোঁ। কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ল'লো যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে, পশুধনৰ বাবে, য'ত যেনেকে আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম। আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে, চেন্সিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহা কালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব। চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহানে 3 দিন বাহৰ পাতিব। চাৰ্কুল অফিচাৰ, DC সকলোৰ লগত ঘূৰি যাতে ডেমেজ ৰিপৰ্টিংটো খুব সোনকালে আহে, পৰ্টেলত আপলোড হয়, আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব। শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব। ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব। বিশ্বনাথ, শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব। গোলাঘাট জিলাত অজন্তা নেওগ তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব। নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব আৰু ওদালগুৰিত নন্দিতা গাৰ্লোচা বাহৰ পাতিব। বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰীসভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম, যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ। মন্ত্ৰীসকলৰ উপৰিও মই নিজেও বান ক্ষতিগ্ৰস্ত জিলাখিনিত যাবৰ বাবে চেষ্টা কৰিম। অহাকালি মাজুলী আৰু পৰহি ডিব্ৰুগড় জিলা মই নিজেও ভ্ৰমণ কৰিম। মই আশা কৰোঁ যে ছেপ্টেম্বৰ, অক্টোবৰ মাহত ক্ষতিগ্ৰস্ত হোৱা শিক্ষানুষ্ঠান, ক্ষতিগ্ৰস্ত হোৱা অংগনবাদী কেন্দ্ৰ, ক্ষতিগ্ৰস্ত হোৱা ৰাস্তা, ক্ষতিগ্ৰস্ত হোৱা মথাউৰিখিনিৰ পুনৰ নিৰ্মাণৰ বাবেও আমি পুঁজি আদিৰ অনুমোদন জনাব পাৰিম, যাতে মাৰ্চৰ আগতে ডেমেজ হোৱা গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি আগৰ ৰূপলৈ লৈ আহিব পাৰোঁ। আমাৰ ST/SCৰ কাৰণে দিলে জেনেৰেলক কেতিয়া দিব? তেতিয়াহ'লে এই ছোৱালীখিনি বা ST/SCখিনিয়ে প্ৰিভিলেজ ফিলেই নকৰিব কেতিয়াও যে সমাজে তেওঁলোকক গুৰুত্ব দিয়ে। সেইকাৰণে বাবা চাহেব আম্বেদকাৰ, ৰাম মনোহৰ লোহিয়াৰ দৰে মহিষীসকলে কৈ গৈছিল যে চৰকাৰে কিছুমান কাম অকল ST/SC আৰু মহিলাসকলৰ কাৰণে কৰিব লাগে, যাতে যুগৰ যিটো অন্যায় তাৰ অকণমান হ'লেও তেওঁলোকে ভাবে যে ক'ৰবাত অলপ অন্ততঃ আমাক চৰকাৰে মৰমৰ দৃষ্টিৰে চাইছে। উত্তৰ চুবুৰীয়া যিখন ৰাজ্য বা ৰাষ্ট্ৰ
তেওঁলোকৰতো হাতত কোনো উপায় নাই ক্লাউড ব্লাষ্ট অৰুণাচলত হৈছে পানীটো তেওঁলোকে ধৰি ৰাখাৰটো কোনো উপায় নাই এতিয়া অৰুণাচলত যেতিয়া ডাঙৰ ডাঙৰ ৰিজাৰ্ভিয়ৰবিলাক হ'ব কিছু পানী তেওঁলোকে ধৰি ৰাখিব পাৰিব গতিকে যেতিয়ালৈকে চাইনাৰ বৰ্ডাৰত ডাঙৰ ডাঙৰ পাৱাৰ প্ৰজেক্টবিলাক নহয় আমাৰ বৰ্ডাৰত নহয় চাইনাৰ ফালে ডাঙৰ ডাঙৰ ৰিজাৰ্ভিয়ৰ এতিয়া অৰুণাচল গভৰ্ণমেণ্টে বহুত কেইটা পাৱাৰ প্ৰজেক্ট হাতত লৈছে তেওঁলোকে পানী কিছু ৰিজাৰ্ভ ৰাখিব পাৰিব নহলে ক্লাউড ব্লাষ্ট হলে গোটেই পানীটো আমালৈকে নামি আহে আমি মাত্ৰ যোগাযোগ কৰিব পাৰো এইবাৰ অৰুণাচল চৰকাৰ আৰু আমাৰ যোগাযোগটো ভাল আছিল কাৰণে আমি পাছিঘাটত পানী হোৱাৰ লগে লগে আপোনালোকক খবৰ দিব পাৰিছো যে নিবনুৱা যুৱকসকলৰ বাবে এটা সিদ্ধান্ত লৈছে যে এতিয়াৰ পৰা ইভেন এপিএসসিৰ পৰীক্ষা হলেও এসটি আৰু এসসি লৰা ছোৱালী বিলাকে কতো মাসুল দিব নালাগে বিধানসভাত এখন আইন আহিব যে এসটি আৰু এসসি ক্যাটেগৰী লৰা ছোৱালী বিলাকে কোনো ৰিক্ৰুটমেন্ট এক্সামত তেওঁলোকে মাসুল ভৰিব নালাগে আমাৰ কিছু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডত আমি কাৰো প্ৰায় মাসুল নলওঁ কিন্তু এপিএসসি আদি পৰীক্ষাত মাসুল লোৱাৰ এটা নিয়ম আছিল এতিয়া তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যেটো নিয়ম হেটো থাকিবই কিন্তু গেজেটেড লেভেলতো এসটি আৰু এসসি লৰা ছোৱালীখিনিয়ে এতিয়াৰ পৰা আৰু কোনো নিযুক্তি পৰীক্ষাত মাসুল দিব নালাগে মুখ্যতঃ আমি বানপানীৰ কথা আজি কেবিনেটত আলোচনা কৰিছিলো সৰু এটা সিদ্ধান্ত আজি আমি লৈছো অসম গভৰ্ণমেণ্টে 2009 চনত বৰডিকৰাই এটা হাইড্ৰো পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে সিদ্ধান্ত লৈছিল নেকন পাৱাৰ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড বুলি এটা সংস্থাক এই কামটো কৰিবৰ কাৰণে নিৰ্দেশ দিছিল 2015 চনত তেওঁলোকে গম পালে যে ইয়াত এনভাইৰনমেন্টাল ক্লিয়াৰেন্স নাই প্ৰজেক্টটো বন্ধ কৰি দিলে হাই কোৰ্টৰ অৰ্ডাৰৰ কাৰণে আমি নেকন পাৱাৰছক 100 কোটি টকা কম্পেনসেশন দিবলগীয়া হ'ল কিন্তু এনভাইৰনমেন্টাল ক্লিয়াৰেন্স নথকাকৈ প্ৰথমতে এই প্ৰজেক্টটো হাতত লোৱাটো এটা ডাঙৰ ভুল আছিল আৰু পিছতো প্ৰজেক্টটো ক্লিয়াৰেন্স নলৈ পাৱাৰ ক্লিয়াৰেন্স নলৈ 2015ত অসম গভৰ্ণমেণ্টে হঠাতে প্ৰজেক্টটো বন্ধ কৰি দিলে কাৰো ওপৰত একশনো নললে যে